Dear students, মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্স ছাবজেক্টৰ এটা লেকচাৰ ভিডিঅ' চিৰিজ ষ্টাৰ্ট কৰিছোঁ। চ' ইয়াত আমি NCERT চিলেবাছ ষ্ট্ৰিক্টলি ফ'ল' কৰিম আৰু NCERT চিলেবাছৰ প্ৰত্যেকটো চেপ্টাৰ আমি ডিছকাছ কৰাৰ পিছত আমি কি কৰিম, প্ৰব্লেম ছল্ভ কৰিম। ঠিক আছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যিকোনো ছাবজেক্টৰে তোমালোকে বেষ্ট বনোৱা এটা সময়। ঠিক আছে, চ' এই সময়তে কি কৰিব লাগে, প্ৰত্যেকটো ছাবজেক্টৰে তোমালোকে বেষ্টটো ৰেডি কৰিব লাগে। চ' সেইকাৰণে আমি কি কৰিম, প্ৰত্যেকটো টপিক আমি ডিটেইলছত আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। চ' ৱেলকাম টু আৱাৰ চেনেল অংকুৰ ক্লাছেছ। আজি আমি ষ্টাৰ্ট কৰিবলৈ লোৱা চেপ্টাৰটো হ'ল মোশ্যন ইন এ ষ্ট্ৰেইট লাইন। চ' ইয়াত আমি কি পঢ়িম, অবজেক্টৰ মোশ্যনৰ বিষয়ে পঢ়িম। যেতিয়া অবজেক্টটো এটা ষ্ট্ৰেইট লাইনত মুভ কৰিব, মানে চিধা ৰাস্তা এটাত যদি গাড়ী এখন মুভ কৰি থাকে, তেনেহ'লে গাড়ীৰ মোশ্যনটোক আমি ষ্ট্ৰেইট লাইন মোশ্যন বুলি ধৰি ল'ব পাৰিম। ঠিক আছে, চ' অবজেক্ট এটা যেতিয়া ষ্ট্ৰেইট লাইনত মুভ কৰে, চ' ধৰি লৈছোঁ এইটো এটা ষ্ট্ৰেইট লাইন আৰু ইয়াত এটা অবজেক্ট আছে। ঠিক আছে, চ' এই অবজেক্টটোৱে অকল দুটা ডাইৰেকশ্যনতে মুভ কৰিব পাৰে, হয় ই আগলৈ যাব পাৰিব, নহ'লে পিছলৈ আহিব পাৰিব, ৰাইট? কাৰণ অবজেক্টটো এইটো ষ্ট্ৰেইট লাইনটোতে মুভ কৰিব। চ' এনেকুৱা মোশ্যনবিলাকক আমি কওঁ ওৱান ডাইমেনশ্যনেল মোশ্যন, য'ত নেকি কি হয়, অবজেক্টটোৱে অকল দুটা ডাইৰেকশ্যনতে মুভ কৰিব পাৰে, বা আমি শ্বৰ্ট ফৰ্মত 1D মোশ্যন বুলি কওঁ। এতিয়া ওৱান ডাইমেনশ্যনেল মোশ্যনৰ স্পেচিয়েলিটি কি যে ইয়াত আমাক ভেক্টৰৰ কনচেপ্ট নালাগে। মানে এই চেপ্টাৰটো যিটো ষ্ট্ৰেইট লাইন মোশ্যনটো এটা 1D মোশ্যন, আৰু 1D মোশ্যন পঢ়িবৰ কাৰণে আমাক কি নালাগে, ভেক্টৰৰ নলেজ নালাগে। ভেক্টৰৰ বিষয়ে আমি নজনাকৈ আমি কি কৰিব পাৰিম, মোশ্যনৰ বিষয়ে আমি এইটো চেপ্টাৰত বহুখিনি বস্তু আমি শিকিবলৈ পাৰিম। ঠিক আছে, চ' এতিয়া অবজেক্ট এটা যে সদায় অকল ষ্ট্ৰেইট লাইনতে মুভ কৰিব তাৰ কোনো গেৰাণ্টি নাই। ঠিক আছে, চ' ধৰি লৈছোঁ ইয়াতে যেনিবা মই এটা ইনচেক্ট এৰি দিছোঁ, মই যেনিবা ইয়াত পৰুৱা এটা এৰি দিছোঁ, সি এই ষ্ট্ৰেইট লাইনটোতে যাব বুলি তাৰ কোনো গেৰাণ্টি নাই, ৰাইট? চ' ই যেনি তেনি যাব পাৰে। ঠিক আছে, চ' অবজেক্টবোৰে যেতিয়া এটা প্লেনত মুভ কৰে, তেনেকুৱা মোশ্যনবিলাকক আমি প্লেনাৰ মোশ্যন বুলি কওঁ, বা 2 ডাইমেনশ্যনেল মোশ্যন বুলি কওঁ। যেনেকৈ তোমালোকে কেৰম বৰ্ডৰ গুটি দেখিছা, চ' কেৰম বৰ্ডৰ যিটো গুটি তাৰ মোশ্যনটো হয় কি হয়, 2 ডাইমেনশ্যনেল মোশ্যন। ঠিক আছে, আকৌ 3 ডাইমেনশ্যনেল মোশ্যনো থাকে। গছৰ পৰা পাত এখিলা সৰি পৰিছে, না এটা ষ্ট্ৰেইট লাইনত গৈছে, না এটা প্লেনত যাব, চ' ই যেনি তেনি যায়। চ' তেনেকুৱা মোশ্যনবিলাকক আমি ক'ম 3 ডাইমেনশ্যনেল মোশ্যন। ঠিক আছে, মই যে কথা কৈ আছোঁ এয়াৰ যে ফ্ল' হৈ আছে, এই এয়াৰৰ মোশ্যনটো হৈছে কি, 3 ডাইমেনশ্যনেল মোশ্যন। ইভেন মোৰ বডিত যে ব্লাড চাৰ্কুলেট হৈ আছে, ব্লাড যে ফ্ল' হৈ আছে, তাৰ ব্লাডৰ মোশ্যনো কি হৈ আছে, 3 ডাইমেনশ্যনেল মোশ্যন। ডে টু ডে লাইফৰ মেক্সিমাম মোশ্যনে হৈছে 3 ডাইমেনশ্যনেল মোশ্যন। ঠিক আছে, বাট আমি এইটো চেপ্টাৰত কি পঢ়িম, 1 ডাইমেনশ্যনেল মোশ্যন, মানে ষ্ট্ৰেইট লাইন মোশ্যন। চ' প্ৰথমতে আমি জানিব লাগিব মোশ্যনৰ ডেফিনেশ্যন। ঠিক আছে, চ' মই মোশ্যনৰ ডেফিনেশ্যনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ মোশ্যনৰ ডেফিনেশ্যনতে বহুখিনি বস্তু সোমাই আছে। এতিয়া মোশ্যন মানে কি, চ' মই ইয়াত লিখি লৈছোঁ, মোশ্যন মানে হৈছে চেঞ্জ অফ পজিশ্যন। কাৰ পজিশ্যন চেঞ্জ হোৱাৰ কথা কৈছে, যিটো অবজেক্টৰ আমি মোশ্যন ষ্টাডি কৰিম, অফ এন অবজেক্ট উইথ ৰেচপেক্ট টু টাইম। চ' ভালকৈ মন দিবা, মই মোশ্যন মানে কি বুলি কৈছোঁ, অবজেক্ট এটা যদি পজিশ্যন চেঞ্জ হয়, তেনেহ'লে অবজেক্টটোক মই কি বুলি ক'ম, মোশ্যনত থকা বুলি ক'ম। মানে টাইমৰ লগত অবজেক্টটোৰ পজিশ্যন যদি চেঞ্জ হয়, তেনেহ'লে আমি কি বুলি ক'ম, অবজেক্টটো মোশ্যনত থকা বুলি ক'ম। যদি পজিশ্যন চেঞ্জ নহয় টাইমৰ লগত, তেনেহ'লে অবজেক্টটোক কি বুলি ক'ম, ৰেষ্টত থকা বুলি ক'ম। এই ডেফিনেশ্যনৰ পৰা প্ৰথমতে আমি জানিব লাগিব আমি মোশ্যন ষ্টাডি কৰা অবজেক্টটোৰ বিষয়ে। চ' আমি কাৰ মোশ্যন ষ্টাডি কৰিছোঁ, চ' আমি এটা অবজেক্টৰ মোশ্যন ষ্টাডি কৰিছোঁ, আৰু এই অবজেক্টটো কেনেকুৱা হ'ব লাগিব। চ' প্ৰথম কথা হৈছে যে এই যিটো অবজেক্টৰ আমি মোশ্যন ষ্টাডি কৰিম, এইটোৰ চাইজ সদায় আমি 0 বুলি ধৰি ল'ম। মানে এইটো অবজেক্টটো কি হ'ব, এটা পইণ্ট অবজেক্ট হ'ব। এইটো খুব ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। ঠিক আছে, আমি যেতিয়াই লিনিয়াৰ মোশ্যন পঢ়িম, তোমালোকে পিছত পাবা লিনিয়াৰ মোশ্যন আৰু ৰোটেশ্যনেল মোশ্যন। আমি যেতিয়াই লিনিয়াৰ মোশ্যন পঢ়িম, নিউটনিয়ান মেকানিক্সত আমি সদায় অবজেক্টবিলাকৰ চাইজ আমি 0 বুলি ধৰিম, মানে এটা পইণ্ট অবজেক্ট বুলি ধৰিম। চ' এতিয়া গাড়ী এখন যেতিয়া ষ্ট্ৰেইট লাইনত, মানে চিধা ৰাস্তা এটাত গৈ থাকে, তেতিয়া গাড়ীখনৰ মোশ্যনক আমি ষ্ট্ৰেইট লাইন মোশ্যন বুলি কৈছিলোঁ, ৰাইট? চ' এতিয়া গাড়ীখনৰ চাইজটোতো 0 নহয়, মানে লেংথটোতো 0 নহয়, ৰাইট? চ' কেতিয়া আমি গাড়ীখনৰ চাইজক আমি 0 বুলি ধৰিব পাৰিম। চ' যেতিয়া আমি মোশ্যন ষ্টাডি কৰিম, অবজেক্টটো এটা চাৰ্টেইন ডিষ্টেঞ্চ ট্ৰেভেল কৰিব এটা চাৰ্টেইন টাইমত, ৰাইট? চ' এই ট্ৰেভেল কৰা ডিষ্টেঞ্চটো যদি গাড়ীখনৰ লেংথতকৈ, গাড়ীৰ চাইজতকৈ যদি বহুত বেছি ডাঙৰ হয়,
ট্ৰেভেল কৰা ডিষ্টেঞ্চটো তেনেহ'লে আমি গাড়ীৰ চাইজটোক আমি 0 বুলি ধৰি ল'ব পাৰিম মানে এটা পইণ্ট অবজেক্ট হিচাপে ধৰিব পাৰিম আৰু আমি সদায় এইটোৱেই কৰোঁ চ' এইটো পইণ্ট মনত ৰাখিবা ঠিক আছে এতিয়া নেক্সট আমি আহোঁ মোশ্যন বাট মোশ্যনৰ দুটা পাৰ্ট আছে প্ৰথম হৈছে আমি পজিশ্যন অবজেক্টৰ পজিশ্যন মেজাৰ কৰিব জানিব লাগিব আৰু ছেকেণ্ড কথা চেঞ্জ অফ পজিশ্যন ঠিক আছে চ' প্ৰথমতে পজিশ্যন জানিব লাগিব আৰু মোশ্যনলৈ আহিবলৈ কি আহিব লাগিব চেঞ্জ পজিশ্যন চেঞ্জ হ'ব লাগিব চেঞ্জ অফ পজিশ্যন উইথ ৰেচপেক্ট টু টাইম ঠিক আছে এতিয়া ইয়াত দুটাই কোৱান্টিটি আছে মন দিবা এটা হৈছে পজিশ্যন আৰু এটা হৈছে টাইম ফিজিকেল কোৱান্টিটি এইবিলাক ৰাইট চ' আমি পজিশ্যনো মেজাৰ কৰিব লাগিব টাইমো মেজাৰ কৰিব লাগিব টাইম মেজাৰ কৰা একদম ইজি আমাৰ হাতত এটা ক্লক থাকিলেই হ'ল ৰাইট এতিয়া পজিশ্যন কেনেকৈ মেজাৰ কৰিম ধৰি লৈছোঁ চিধা ৰাস্তা এটা আছে তাত গাড়ী এখন ৰখি আছে ঠিক আছে বা মোশ্যনতে আছে বাট এটা পাৰ্টিকুলাৰ টাইম মই সুধিছোঁ গাড়ীখনৰ পজিশ্যন কিমান এতিয়া গাড়ীখনৰ পজিশ্যন মই ক'ৰ পৰা মেজাৰ কৰিম ঠিক আছে চ' মোক কি লাগিব এটা ৰেফাৰেঞ্চ পইণ্ট লাগিব ৰেফাৰেঞ্চ পইণ্টৰ লগতে আৰু এটা কি লাগিব মোক এটা এক্সিছ লাগিব চ' ৰেফাৰেঞ্চ পইণ্ট আৰু এক্সিছ দুইটা মিলি কি হয় এটা কোঅৰ্ডিনেট ছিষ্টেম লাগে চ' মই আকৌ তোমালোকক কৈছোঁ এইটো খুব ইম্পৰ্টেণ্ট অবজেক্টৰ পজিশ্যন মোশ্যন ষ্টাডি কৰিবৰ কাৰণে অবজেক্টটো আমাৰ কি লাগিব পজিশ্যন জানিব লাগিব আৰু পজিশ্যন জানিবৰ কাৰণে আমাক কি লাগিব কোঅৰ্ডিনেট ছিষ্টেম লাগিব চ' সবচে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি আমাক কোঅৰ্ডিনেট ছিষ্টেম লাগিব কোঅৰ্ডিনেট ছিষ্টেম চ' এই সৰু সৰু কনচেপ্টবোৰ তোমালোকে এতিয়া ভালকৈ জানি লোৱা পিছত নহ'লে তোমালোকৰ বহুত প্ৰব্লেম হ'ব ঠিক আছে চ' কোঅৰ্ডিনেট ছিষ্টেমটো আমাক অবজেক্টৰ পজিশ্যন মেজাৰমেণ্টৰ কাৰণে লাগে ঠিক আছে 1 ডাইমেনশ্যনেই হওক বা 2 ডাইমেনশ্যনেল মোশ্যনেই হওক বা 3 ডাইমেনশ্যনেল মোশ্যনেই হওক আমাক এটা কোঅৰ্ডিনেট ছিষ্টেম লাগিবই আৰু কোঅৰ্ডিনেট ছিষ্টেমত কি থাকে এটা ৰেফাৰেঞ্চ পইণ্ট য'ৰ পৰা আমি মেজাৰমেণ্ট কৰিম যিটো তোমালোকে মেথামেটিক্সতো পাই আহিছা অৰিজিন বুলি কওঁ ৰাইট চ' এটা ৰেফাৰেঞ্চ পইণ্ট লাগিব আৰু লগতে আৰু কি লাগিব এ ছেট অফ এক্সিছ 1 ডাইমেনশ্যনেল মোশ্যনৰ কাৰণে এটা এক্সিছ লাগিব 2 ডাইমেনশ্যনেল মোশ্যনৰ কাৰণে দুটা এক্সিছ লাগিব 3 ডাইমেনশ্যনেল কাৰণে তিনিটা এক্সিছ লাগিব চ' প্ৰথমতে আমি চাওঁ 1 ডাইমেনশ্যনেল মোশ্যনত অবজেক্টৰ পজিশ্যন আমি কোঅৰ্ডিনেট ছিষ্টেম ইউজ কৰি কেনেকৈ আমি ডিটাৰমাইন কৰোঁ ঠিক আছে চ' 1 ডাইমেনশ্যনেল মোশ্যন মানে কি অবজেক্ট এটা ষ্ট্ৰেইট লাইনত মুভ কৰিব ঠিক আছে চ' এইটো আমাৰ ধৰি লৈছোঁ ষ্ট্ৰেইট লাইন য'ত অবজেক্টটো মুভ কৰি আছে এতিয়া ইয়াত যেনিবা এটা অবজেক্ট আছে এতিয়া আমি এই অবজেক্টটোৰ পজিশ্যন ক'ৰ পৰা মেজাৰ কৰিম চ' আমাক কি লাগিব এটা ৰেফাৰেঞ্চ পইণ্ট লাগিব চ' এইটো হৈছে ৰেফাৰেঞ্চ পইণ্ট ধৰি লৈছোঁ ইয়াৰ পৰা মেজাৰ কৰিম ঠিক আছে এইটোক মই অ' বুলি কৈছোঁ ৰাইট আৰু মোক কি লাগিব এটা এক্সিছ এটা যিহেতু ষ্ট্ৰেইট লাইনটোতে মুভ হ'ব চ' মোক এটা এক্সিছ দিলেই হ'ব ধৰি লৈছোঁ এইটো এক্স এক্সিছ এক্স ৱাই জেড যিকোনো হ'ব পাৰে মই এক্স এক্সিছ বুলি ধৰি লৈছোঁ এই এক্সিছটো থকা মানে কি ইয়াত এতিয়া কোঅৰ্ডিনেটছ থাকিব ৰাইট তাৰমানে এই পইণ্টৰো কি থাকিব এটা কোঅৰ্ডিনেট থাকিব চ' ধৰি লৈছোঁ ইয়াত মই এটা স্কেল ইউজ কৰিছোঁ ঠিক আছে চ' এইটো ধৰি লৈছোঁ 10 20 30 ইয়াত যেনিবা মই মিটাৰত জুখিছোঁ ঠিক আছে চ' এই অবজেক্টটোৰ কোঅৰ্ডিনেট কিমান 30 ঠিক আছে চ' অবজেক্টটোৰ কোঅৰ্ডিনেটেই কি দিব মোক অবজেক্টটোৰ পজিশ্যন দিব চ' এতিয়া মনত ৰাখিবা আমাক কোঅৰ্ডিনেট ছিষ্টেমটো কিয় লাগে কোঅৰ্ডিনেট ছিষ্টেমত কোঅৰ্ডিনেট থাকে আৰু সেই কোঅৰ্ডিনেটটোৱে কি দিয়ে অবজেক্টটোৰ পজিশ্যন দিয়ে ঠিক আছে চ' কোঅৰ্ডিনেট gives position এইটো পইণ্ট মনত ৰাখিবা ঠিক আছে আৰু মোশ্যন মানে যেতিয়াই পজিশ্যন চেঞ্জ হ'ব মানে কোঅৰ্ডিনেট যেতিয়াই চেঞ্জ হ'ব তেতিয়া আমি অবজেক্টটো কি বুলি ক'ম মোশ্যনত থকা বুলি ক'ম ঠিক আছে এতিয়া 1 ডাইমেনশ্যনত ইয়াত যদি মই চাওঁ পজিশ্যন কি হ'ব এইটো কেছত পজিশ্যন কিমান পজিশ্যন হৈছে অ' পি অবজেক্টটোৰ পজিশ্যন মই অ' পি বুলি লিখিছোঁ মানে অ' পি ইজুকেলটো কিমান হ'ব 30 মিটাৰ কাৰণ 30টো হৈছে কোঅৰ্ডিনেট অবজেক্টটো ৰাইট যদি অবজেক্টটো ইয়াত নাথাকে ইয়াত থাকিলেহেঁতেন তেনেহ'লে কি আহিলেহেঁতেন নিগেটিভ যদি ইয়াত থাকে ধৰি লৈছোঁ এইটো পইণ্টত অবজেক্টটো আছে আৰু এইটো আৰ পইণ্ট তেনেহ'লে অ' আৰ ইজুকেলটো কিমান হ'ব -30 চ' পজিশ্যন পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে চ' পজিশ্যনটো সদায় এটা ভেক্টৰ কোৱান্টিটি মনত ৰাখিবা ঠিক আছে ভেক্টৰ কোৱান্টিটি পজিটিভো আহিছে নিগেটিভো আহিছে ঠিক আছে যিহেতু দুটাই ডাইৰেকশ্যন আছে মই কৈছিলোঁ ন 1 ডাইমেনশ্যনেল মোশ্যনত কি হয় অকল দুটাই ডাইৰেকশ্যন থাকে চ' এটা ডাইৰেকশ্যনত আমি পজিটিভ বুলি কৈছোঁ আৰু এটা ডাইৰেকশ্যনত নিগেটিভ বুলি কৈছোঁ ৰাইট অ'কে চ' এতিয়া 2 ডাইমেনশ্যনেল মোশ্যনত আমি পজিশ্যন কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ঠিক আছে চ' 2 ডাইমেনশ্যনেল মোশ্যনত আমাৰ কি লাগিব আমাক দুটা এক্সিছ লাগিব এবাৰ কোঅৰ্ডিনেট ছিষ্টেম যিটো হ'ব তাত কি থাকিব এবাৰ দুটা এক্সিছ থাকিব ঠিক আছে
চ' আকৌ মই ৰিপিট কৰিছোঁ কোঅৰ্ডিনেট এক্সিছত কি থাকে কোঅৰ্ডিনেট ছিষ্টেমত কি থাকে এ ছেট অফ এক্সিছ ইয়াত দুটা এক্সিছ আছে আৰু এটা অৰিজিন যেটো মই ৰেফাৰেঞ্চ পইণ্ট বুলি কৈছোঁ ৰেফাৰেঞ্চ পইণ্ট ঠিক আছে চ' এইটোক মই যেনিবা এক্স এক্সিছ কৈছোঁ আৰু এইটোক ৱাই এক্সিছ বুলি কৈছোঁ ঠিক আছে আৰু ইয়াত যেনিবা এটা অবজেক্ট আছে 2 ডাইমেনশ্যনেল মোশ্যন চ' গোটেই প্লেনতে অবজেক্টটো মুভ কৰিব পাৰিব চ' মোক দুটা কোঅৰ্ডিনেট লাগিব ঠিক আছে চ' এই অবজেক্টটোৰ কোঅৰ্ডিনেট কি হ'ব চ' মোক কি লাগিব দুটা নাম্বাৰ লাগিব এটা হৈছে এক্স কোঅৰ্ডিনেট আৰু এটা হৈছে ৱাই কোঅৰ্ডিনেট ৰাইট এক্স কোঅৰ্ডিনেট আৰু এইটো মই এনেকৈ লিখিব পাৰিম এক্স ৱাই ৰাইট চ' এইবাৰ মোক কি লাগিলে দুটা নাম্বাৰ লাগিলে আৰু এক্স ৱাই এইটোৱে কি দিছে অবজেক্টটোৰ এবাৰ পজিশ্যন দিছে চ' অবজেক্টটো যেতিয়া মুভ কৰিব ইয়াৰ পৰা যেনিবা ইয়ালৈ গৈছে তেনেহ'লে কোঅৰ্ডিনেটটো চেঞ্জ হ'ব মানে কোঅৰ্ডিনেট চেঞ্জ হ'লে আমি কি বুলি ক'ম মোশ্যনত থকা বুলি ক'ম বাট ইয়াত 2 ডাইমেনশ্যনত কি হ'ব আমাক ভেক্টৰৰ কনচেপ্ট লাগিব আমি ডাইৰেক্টলি এনেকৈ লিখিব নোৱাৰোঁ ঠিক আছে আমি সেইকাৰণে কি হৈছে 2 ডাইমেনশ্যনৰ কাৰণে ভেক্টৰ যিহেতু লাগিব সেইটো আমি পিছত চাম ঠিক আছে চ' আমি প্ৰথমতে 1 ডাইমেনশ্যনেল মোশ্যনৰ বিষয়ে আজি আমি ডিছকাছ কৰিম বাট ইয়াত আৰু এটা পইণ্ট আছে যিটো মই এতিয়াও কোৱা নাই মই পজিশ্যন কেনেকৈ মেজাৰ কৰিব লাগে অবজেক্টৰ চালোঁ ডেফিনেশ্যনৰ পৰা ৰাইট কিন্তু টাইম মেজাৰ কৰিব লাগিব নহয় ৰাইট অবজেক্টটো যেতিয়া মুভ কৰিব এটা চাৰ্টেইন ডিষ্টেঞ্চ ট্ৰেভেল কৰিব তাৰ কাৰণে এটা চাৰ্টেইন টাইম লাগিব চ' টাইমটো পাছ হ'ব চ' মই যদি অবজেক্টটোৱে কিমান ফাষ্ট ট্ৰেভেল কৰিছে সেইখিনি বস্তু জানিব লাগে তেনেহ'লে মই টাইমো হিচাপ কৰিব লাগিব ৰাইট চ' টাইমৰ কাৰণে মোক কি লাগিব এটা ক্লক লাগিব ঠিক আছে চ' ক্লক লাগিবৰ কাৰণে কি হৈছে মোক লাগিব কোঅৰ্ডিনেট ছিষ্টেম প্লাছ এ ক্লক আৰু এই দুটা লগ লাগি আমাৰ কি হয় এইটো কয় ফ্ৰেম অফ ৰেফাৰেঞ্চ খুব ইম্পৰ্টেণ্ট টাৰ্ম মনত ৰাখিবা ফ্ৰেম অফ ৰেফাৰেঞ্চ চ' মোশ্যন ষ্টাডি কৰিবৰ কাৰণে অকল কোঅৰ্ডিনেট ছিষ্টেম হ'লেই নহ'ব কাৰণ কোঅৰ্ডিনেট ছিষ্টেমে অকল পজিশ্যনহে দিয়ে কিন্তু পজিশ্যন চেঞ্জ হ'ব লাগিব নহয় তেতিয়া আকৌ টাইম লাগিব চ' টাইম মেজাৰমেণ্ট কৰিব লাগিব তো টাইম মেজাৰমেণ্ট কৰিবৰ কাৰণে আমাক ক্লক লাগিব আৰু এই দুইটা লগ লগাই কি পাওঁ আমি ফ্ৰেম অফ ৰেফাৰেঞ্চ পাওঁ মানে তুমি অৰিজিনত ইয়াতে এটা ক্লক থকা বুলি ভাবিব পাৰা বা ইয়াতো এটা ক্লক থকা বুলি ভাবিব পাৰা ঠিক আছে চ' কোঅৰ্ডিনেট ছিষ্টেম প্লাছ ক্লক দুইটা লগ লাগি যিটো হয় আমি এইটো কওঁ ফ্ৰেম অফ ৰেফাৰেঞ্চ চ' এতিয়া আমি মোশ্যন ষ্টাডি কৰিবলৈ ৰেডি ইন এ ফ্ৰেম অফ ৰেফাৰেঞ্চ আৰু ফ্ৰেম অফ ৰেফাৰেঞ্চটো কিয় ইমান ইম্পৰ্টেঞ্চ হোৱা মোশ্যনৰ ডেছক্ৰিপশ্যন ফ্ৰেম অফ ৰেফাৰেঞ্চৰ ওপৰত বহুত ডিপেণ্ড কৰে কেনেকৈ ধৰি লৈছোঁ ষ্ট্ৰেট লাইন এটাত ৰাস্তা এটাত গাড়ী এখন গৈ আছে ঠিক আছে চ' এইবাৰ এই কোঅৰ্ডিনেট ছিষ্টেমটো মই যেনিবা অৰিজিনত আছোঁ ঠিক আছে চ' ইয়াত যেনিবা গাড়ী এখন গৈ আছে চ' এতিয়া গাড়ীজনৰ ড্ৰাইভাৰজন যদি মই চাওঁ গাড়ীখনৰ ড্ৰাইভাৰজন যদি চাওঁ ড্ৰাইভাৰৰ কোঅৰ্ডিনেট কি হ'ব মোৰ ফ্ৰেম অফ ৰেফাৰেঞ্চত কোঅৰ্ডিনেট কি হৈছে চেঞ্জ হৈ আছে ৰাইট গাড়ীখনটো মুভ কৰি আছে ৰাইট চ' ড্ৰাইভাৰজন মোৰ ৰেচপেক্টত কি হৈ আছে মোশ্যনত আছে কিন্তু এইবাৰ ফ্ৰেম অফ ৰেফাৰেঞ্চটো যদি তুমি গাড়ীখনত বহি থকা এজন মানুহৰ বেলেগ এজন মানুহৰ তাত ৰাখা ঠিক আছে আৰু সেই মানুহজন যেনিবা সেই ফ্ৰেম অফ ৰেফাৰেঞ্চটোৰ অৰিজিন এতিয়া তেখেতৰ কোঅৰ্ডিনেটত কি হ'ব ড্ৰাইভাৰজন কোঅৰ্ডিনেট ছিষ্টেমত ড্ৰাইভাৰজন কি থাকিব ৰেষ্টত থাকিব মানে তেখেত গাড়ীখনত থকা যিজন বেলেগ এজন মানুহ আছে তাৰ কোঅৰ্ডিনেট ছিষ্টেমত ড্ৰাইভাৰৰ পজিশ্যন মানে কোঅৰ্ডিনেট চেঞ্জ হোৱা নাই ৰাইট চ' ড্ৰাইভাৰজন কি আছে ৰেষ্টত আছে চ' তুমি কি বুলি ক'বা এতিয়া ড্ৰাইভাৰজন ৰেষ্টত আছে নে মোশ্যনত আছে চ' ডেটছ ডিপেণ্ডছ অন দ্য ফ্ৰেম অফ ৰেফাৰেঞ্চ মোৰ ফ্ৰেম অফ ৰেফাৰেঞ্চত ড্ৰাইভাৰজন মোশ্যনত আছে কিন্তু গাড়ীখনৰ ভিতৰত থকা মানুহজনৰ ৰেচপেক্টত তেখেতৰ ফ্ৰেমত কি হৈ আছে ড্ৰাইভাৰজন মোশ্যনত ৰেষ্টত আছে চ' অবজেক্ট এটা ডেছক্ৰিপশ্যন ডিপেণ্ড কৰে ফ্ৰেম অফ ৰেফাৰেঞ্চ আৰু এই ফ্ৰেম অফ ৰেফাৰেঞ্চৰ কনচেপ্টৰ পৰাই কি আহে তোমাৰ আইনষ্টাইনৰ স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি আহে বহুত সুন্দৰ থিয়ৰী তোমালোকে কেতিয়াবা সাধু কথাৰ নিচিনা ষ্টৰীৰ নিচিনাকৈও পঢ়ি চাবা ঠিক আছে অ'কে অল ৰাইট চ' এতিয়া আমি ডাইৰেক্টলি ষ্ট্ৰেট লাইন মোশ্যনলৈ আহোঁ আমি ষ্ট্ৰেট লাইন মোশ্যনত এতিয়া আমি প্ৰথমতে আমি চাম পাথ লেংথ আৰু ডিছপ্লেচমেণ্ট কি অল ৰাইট এতিয়া আমি চাম অবজেক্ট এটা যেতিয়া ষ্ট্ৰেট লাইনত মুভ কৰিব তাৰ পাথ লেংথ আমি কেনেকৈ ডিফাইন কৰিম ঠিক আছে চ' ধৰি লৈছোঁ চিধা ৰাস্তা এটাত গাড়ী এখন 20 মিনিটছৰ কাৰণে মুভ কৰিছে ঠিক আছে চ' অবজেক্টটো আগলৈও যাব পাৰে পিছলৈও আহিব পাৰে দুটা ডাইৰেকশ্যন আছে ৰাইট চ' সেই 20 মিনিটত অবজেক্টটোৱে টোটেল কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে সেইটোৱে হৈছে পাথ লেংথ ঠিক আছে চ' ধৰি লৈছোঁ
অবজেক্টটো প্ৰথমতে অৰিজিনত আছে, ৰেফাৰেন্স পইণ্টত আছে, ঠিক আছে, ধৰি লৈছোঁ গাড়ী এখনে যেনিবা, ঠিক আছে, আৰু অলপ পিছত ই গৈ পেলাই পি পইণ্টলৈকে পাইছে, আৰু পি পইণ্টৰ পৰা আকৌ বেক কৰি যেনিবা এই কিউ পইণ্টলৈকে আহিলে, ঠিক আছে। চ' গাড়ীখনৰ মোশ্যনটো কি হ'ব, পাথটো কি হ'ব, অ'ৰ পৰা প্ৰথমতে ক'লৈ গৈছে পিলৈকে, আৰু পিৰ পৰা আকৌ ক'লৈ গৈছে কিউলৈকে। চ' অবজেক্টটোৱে কি কৰিছে, অ'ৰ পৰা পিলৈ গৈ পিৰ পৰা কিউলৈকে আহিছে। এতিয়া ইয়াত অবজেক্টটোৱে টোটেল কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে সেইটো হৈছে পাথ লেংথ, ৰাইট। চ' কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে, মই যদি পাথ লেংথক এছ বুলি কৈছোঁ, ঠিক আছে, তেনেহ'লে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে, অ'ৰ পৰা পিলৈকে যিমান ডিষ্টেঞ্চ প্লাছ পিৰ পৰা কিউলৈকে যিটো ডিষ্টেঞ্চ, ৰাইট। চ' অ' পি প্লাছ পি কিউ, একদম চিম্পল। আৰু মন দিবা অ' পি আৰু পি কিউ দুইটাই পজিটিভ কোৱান্টিটি। অ'ৰ পৰা পিলৈকে যিটো ডিষ্টেঞ্চ সেইটো পজিটিভ, পিৰ পৰা কিউলৈকে ডিষ্টেঞ্চ যিটো এইটো আমি পজিটিভ বুলি লৈছোঁ, ঠিক আছে। চ' এই দুইটাই পজিটিভ। চ' যিটো পাথ লেংথ সদায় পজিটিভ কোৱান্টিটি হয়, আৰু এইটো এটা স্কেলাৰ কোৱান্টিটি, অলৱেজ পজিটিভ, মনত ৰাখিবা স্কেলাৰ কোৱান্টিটি। এতিয়া অবজেক্টটোৱে যদি এইটো পাথ ফ'ল' নকৰে, ঠিক আছে, এটা বেলেগ পাথ আমি যদি লওঁ, অ'ৰ পৰা পিলৈকে গৈছে কিন্তু পিৰ পৰা ডাইৰেক্টলি যেনিবা ই আহি এইটো পইণ্ট পালে, মই আৰ বুলি কৈছোঁ, ঠিক আছে। চ' এইবাৰ অবজেক্টটোৰ পাথ কি হ'ব, এইটো যদি মই 1 নম্বৰ দিওঁ তেনেহ'লে 2 নম্বৰ, অ'ৰ পৰা পিলৈকে গৈছে কিন্তু পিৰ পৰা এবাৰ ক'লৈ আহিছে আৰলৈকে। এইবাৰ টোটেল পাথ লেংথ কিমান হ'ব, চ' এছ ইজুকেল টু কিমান হ'ব ইয়াত অ' পি, তাৰপিছত পিৰ পৰা ডাইৰেক্ট আৰ। চ' পিৰ পৰা আৰলৈকে ডিষ্টেঞ্চ কিমান, পি আৰ, ঠিক আছে। চ' মই ইয়াত যদি কেলকুলেট কৰোঁ ফাৰ্ষ্ট কেছত, তেনেহ'লে অ' পি কিমান হ'ব চোৱা, অ'ৰ পৰা পিলৈ কিমান 50 মিটাৰ, 50 মিটাৰ, আৰু পিৰ পৰা কিউলৈকে কিমান 20 মিটাৰ, ৰাইট। চ' টোটেল কিমান হ'ব 70 মিটাৰ। চ' 70 মিটাৰ হৈছে টোটেল পাথ লেংথ ইন দ্য ফাৰ্ষ্ট কেছ। এতিয়া ছেকেণ্ড কেছত কি হ'ব, যেতিয়া অবজেক্টটোৰ পৰা পিলৈ যাব, পিৰ পৰা আকৌ আৰলৈকে আহিব, চ' অ' পি কিমান একেই থাকিব 50 মিটাৰ, আৰু পি আৰ কিমান হ'ব, এইবাৰ পি আৰ কি হ'ব, ইয়াৰ পৰা ইয়ালৈকে 50, ইয়াৰ পৰা ইয়ালৈকে 40, টোটেল 90। চ' মনত ৰাখিবা মই কৈছোঁ যে পাথ লেংথটো সদায় পজিটিভ, আৰু পি আৰ অ' পি এই গোটেইখিনি কি হ'ব পজিটিভ কোৱান্টিটি, ডিষ্টেঞ্চটোহে মেটাৰ কৰে আকৌ, ঠিক আছে, লেংথটো টোটেল পিৰ পৰা আৰলৈকে যিটো লেংথ, ঠিক আছে। চ' এইটো হ'ব 90 মিটাৰ। চ' টোটেল কিমান হ'ব 140 মিটাৰ, ঠিক আছে। চ' পাথ লেংথ একদম চিম্পল, তোমালোকে হয়তো অলৰেডি পাই আহিছা। এইটোক আমি পাথ লেংথটোকে তোমালোকে আগতে যদি পাইছা ডিষ্টেঞ্চ বুলি পাইছা চাগে, ঠিক আছে। এতিয়া আমি কি চাম, প্ৰথম কথা মন দিবা, এই অবজেক্টটোৱে যে অ'ৰ পৰা আৰলৈকে যে আহিছে, অ'ৰ পৰা পিলৈ গৈ পিৰ পৰা আকৌ আৰলৈকে আহিছে, যে আমি যে 140 মিটাৰ পাইছোঁ, এই 140 মিটাৰটোৱে কি নিদিয়ে, অবজেক্টটোৱে অৰিজিনেলি যোনটো পজিশ্যনত আছিলে ইয়াৰ পৰা এবাৰ লেফ্টত আছে নে ৰাইটত আছে সেই বস্তুটো নিদিয়ে। তোমাক যদি অকল 140 মিটাৰ কৈ দিয়ে, ঠিক আছে, তেনেহ'লে তুমি নাজানা এতিয়া অ'ৰ পৰা আগত আছে নে পিছত আছে, ৰাইট। বা তোমাক যদি অকল এই 70 মিটাৰ, অকল যদি 70 মিটাৰটো কৈ দিয়ে যে পাথ লেংথ অবজেক্টটোৰ কিমান 70 মিটাৰ, ঠিক আছে, গাড়ীখনে ট্ৰেভেল কৰা 20 মিনিটছত যেনিবা গাড়ীখনে ট্ৰেভেল কৰা পাথ লেংথ হৈছে 70 মিটাৰ, ঠিক আছে, আৰু তুমি জাৰ্ণি কৰিছিলা যেনিবা অৰিজিনৰ পৰা, তুমি এতিয়া নাজানা তুমি আগত আছা নে পিছত আছা, ঠিক আছে। চ' 70 মিটাৰ মই আগত থাকিলেও পাথ লেংথ 70 হ'ব, মই যদি পিছফালেও যাওঁ 70 থাকিব, এইটো কোৱান্টিটিয়ে থাকিব, ৰাইট। চ' আমাক এটা নতুন কোৱান্টিটি লাগে, আৰু সেইটো হৈছে ডিছপ্লেচমেণ্ট, ঠিক আছে। চ' ডিছপ্লেচমেণ্টে কি দিয়ে, মই যদি অৰিজিনৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰোঁ তেনেহ'লে এইবাৰ মই এইটো ডাইৰেকশ্যনত ডিছপ্লেচ হৈছোঁ নে মই এইটো ডাইৰেকশ্যনত ডিছপ্লেচ হৈছোঁ। মোৰ যদি ইনিচিয়েল পইণ্ট এইটো মানে ষ্টাৰ্টিং পইণ্ট যদি এইটো, এবাৰ যদি ফাইনেলি মই এইফালে থাকোঁ এই কিউ পইণ্টত, তেনেহ'লে পজিটিভ আহিব, আৰু যদি মই এইবাৰ জাৰ্ণি ইয়াৰ পৰা ষ্টাৰ্ট কৰি ফাইনেলি আৰত আছোঁ তেনেহ'লে কি হ'ব, এইবাৰ নিগেটিভ আহিব লাগিব। চ' প্ৰথম কেছত কি আহিব লাগিব, পজিটিভ কোৱান্টিটি আহিব লাগিব, এবাৰ বাট ছেকেণ্ড কেছত আমি কি পাব লাগিব, নিগেটিভ পাব লাগিব, ঠিক আছে, কাৰণ আৰ পইণ্টটো কি আছে এবাৰ লেফ্ট ছাইডে আছে, অ'কে। চ' আমি চাম ডিছপ্লেচমেণ্ট। এতিয়া ডিছপ্লেচমেণ্টৰ ডেফিনেশ্যন কি, চ' তোমালোকে ইয়াত এটা কথা মন দিবা, অবজেক্ট এটা যেতিয়া মোশ্যন ষ্টাৰ্ট কৰে, চ' এটা ইনিচিয়েল টাইম থাকে আৰু এটা ইনিচিয়েল কি থাকে পজিশ্যন থাকে।
জাৰ্নি যেতিয়া শেষ হয় ঠিক আছে যলৈকে আমি মোশনটো ষ্টাডি কৰিছোঁ এটা ফাইনেল পজিশ্যন আৰু এটা ফাইনেল কি থাকিব টাইম দুইটাই থাকিব ৰাইট চ' ইয়াত আমাৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ইনিচিয়েল পজিশ্যন ধৰি লৈছোঁ অবজেক্ট এটা যেতিয়া মোশনত আছে ইনিচিয়েল পজিশ্যনক মই x1 বুলি কৈছোঁ ঠিক আছে আৰু অবজেক্টটোৰ মোশন যেতিয়া শেষ হৈছে তাৰ মানে মোৰ অবজেক্টটোৰ মোশনৰ যেতিয়া মই ষ্টাডি কৰি আছোঁ মোশন ষ্টাডিৰ যিটো ফাইনেল পইণ্ট তেতিয়া অবজেক্টটোৰ পজিশ্যন যেনিবা x2 ঠিক আছে চ' ডিছপ্লেচমেণ্ট মানে হৈছে ফাইনেল পজিশ্যনৰ পৰা ইনিচিয়েল পজিশ্যনৰ ডিফাৰেঞ্চ তাৰ মানে ডিছপ্লেচমেণ্ট কি হ'ব x2 মাইনাছ x1 ঠিক আছে আৰু ডিফাৰেঞ্চক সদায় আমি জেনেৰেলি ডেল্টা চিম্বলে ৰিপ্ৰেজেণ্ট কৰোঁ আৰু আমি এইটো ডেল্টা এক্স বুলি কৈছোঁ ঠিক আছে চ' এতিয়াৰ পৰা মনত ৰাখিবা ডিছপ্লেচমেণ্টক আমি ডেল্টা এক্স বুলি ক'ম ঠিক আছে চ' x2 আৰু x1 দুইটাই কিন্তু এবাৰ পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে এইটো ইম্পৰ্টেণ্ট কাৰণ এই দুটা কি x1 x2 পজিশ্যন আৰু মই কৈছিলোঁ পজিশ্যন ভেক্টৰ কোৱান্টিটি আৰু ইয়াত দুটাই ডাইৰেকশ্যন আছে পজিটিভ নিগেটিভ চ' x2 পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে x1ও পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে তাৰ মানে টোটেল ডিছপ্লেচমেণ্টটো এবাৰ কি হ'ব পাৰে পজিটিভো আহিব পাৰে নিগেটিভো আহিব পাৰে ঠিক আছে চ' পজিটিভ আহিলে আমি জানিম অবজেক্টটো ইনিচিয়েল পইণ্টৰ পৰা ৰাইট ছাইডত আছে ডিছপ্লেচ হৈছে আৰু নিগেটিভ আহিলে ইনিচিয়েল পজিশ্যনৰ পৰা এবাৰ অবজেক্টটো কি হৈছে ফাইনেলি লেফ্ট ছাইডে ডিছপ্লেচ হৈছে ঠিক আছে অলৰাইট এতিয়া আমি ইয়াত প্ৰথম কেছটো যদি চাওঁ অ'ৰ পৰা পিৰ পৰা যেতিয়া কিউলৈকে গৈছে অবজেক্টটো অ'ৰ জাৰ্ণিত ষ্টাৰ্ট কৰি পিলৈকে গৈ আকৌ কিউলৈকে বেক হৈ আহিছে তেতিয়া টোটেল ডিছপ্লেচমেণ্ট কিমান চ' ফাৰ্ষ্ট কেছ অ'ৰ পৰা পিৰ পৰা কিউ ঠিক আছে চ' এতিয়া ইয়াত ডিছপ্লেচমেণ্ট কিমান হ'ব ডেল্টা এক্স ইজিকেল টু x2 মাইনাছ x1 এতিয়া x2 কিমান আৰু x1 কিমান মোক ক'লে হ'ল একদম চিম্পল x1 মানে কি হৈছে ইনিচিয়েল পজিশ্যন অবজেক্টটো ক'ৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছে অ'ৰ পৰা চ' x1 কিমান হ'ব ইয়াত x1 ইজ 0 আৰু x2 কিমান হ'ব ফাইনেলি অবজেক্টটো ক'ত আছে কিউ চ' x2 ইজিকেল টু কিমান হ'ব 30 ৰাইট 30 মিটাৰ ঠিক আছে চ' এইটো মই মিটাৰ বুলি কৈছোঁ চ' এইটো কিমান হ'ব x2 30 মিটাৰ আৰু x1 হৈছে 0 মিটাৰ মানে কিমান টোটেল আহিব 30 মিটাৰ পজিটিভ কোৱান্টিটি 30 মিটাৰ চ' ইয়াৰ মিনিংটো কি হৈছে এইবাৰ অবজেক্টটো জাৰ্ণি ষ্টাৰ্ট কৰিছিলে অ'ৰ পৰা চ' অ'ৰ পৰা 30 মিটাৰ পজিটিভ ডাইৰেকশ্যনত আছে আৰু তুমি চোৱা ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ 30 ঠিক আছে লাগে অবজেক্টটোৱে অ'ৰ পৰা পিলৈ নগৈ বহুত দূৰলৈ গ'ল যেনিবা আৰু গৈ পেলাই যদি আকৌ কিউলৈকে আহে ডিছপ্লেচমেণ্ট কিন্তু একেই হ'ব ঠিক আছে 30 চ' ডিছপ্লেচমেণ্ট অকল ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ ওপৰত ডিপেণ্ড কৰে ইনিচিয়েল কোঅৰ্ডিনেট আৰু ফাইনেল কোঅৰ্ডিনেট মানে ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যনৰ ওপৰত গোটেই পাথটোৰ ওপৰত নহয় পাথ লেংথ উলিয়াবলৈ গোটেই পাথটো লাগে কিন্তু ডিছপ্লেচমেণ্ট উলিয়াবৰ কাৰণে আমাক অকল কি লাগে ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যন যে চাফিচিয়েণ্ট এইটো বস্তু মনত ৰাখিবা যেতিয়াই ডিছপ্লেচমেণ্ট উলিয়াম আমি অকল কনচেনট্ৰেট কৰিবা ইনিচিয়েল পজিশ্যনটো কি আৰু ফাইনেল পজিশ্যনটো কি ডেটছ অল ঠিক আছে এতিয়া আমি ছেকেণ্ড পাৰ্টটোত চাম এইটো ছেকেণ্ড কেছ যিটো আছিলে ইয়াত কি হ'ব চ' ছেকেণ্ড যদি কেছটো তোমালোকে চোৱা তেনেহ'লে আমি অ'ৰ পৰা ক'লৈ গৈছিলোঁ পিৰ পৰা আকৌ আৰলৈ অলৰেডি মই কৈছোঁ যে আমি কি এক্সপেক্ট কৰিছোঁ এইবাৰ ইনিচিয়েল পজিশ্যনৰ পৰা লেফ্ট ছাইডে আছে অবজেক্টটো চ' এইবাৰ কি আহিব লাগিব নিগেটিভ আহিব লাগিব চ' আমি চাওঁ চ' ডেল্টা এক্স x2 মাইনাছ x1 চ' x1 কিমান এগেইন x1 0 ঠিক আছে কিন্তু x2 কিমান ইয়াত এইবাৰ অবজেক্টটো ক'ত আছে এইটো পইণ্টত আছে আৰু x2 মানে কি হৈছে পজিশ্যন মানে কোঅৰ্ডিনেট চ' এই পইণ্টৰ কোঅৰ্ডিনেট কিমান -40 এইবাৰ মাইনাছ আহিছে দিছ চ' x2 ইজ ইকুৱেল টু -40 মিটাৰ মই x1টো লিখা নাই কাৰণ x1টো 0 চ' x2 -40 মিটাৰ -0 মিটাৰ চ' টোটেল কিমান আহিলে -40 ৰাইট চ' একদম চিম্পল চ' নিগেটিভ হোৱাৰ কাৰণে আমি কি গম পালোঁ অবজেক্টটো এবাৰ প্ৰথম পজিশ্যন য'ত আছিলে তাৰ পৰা লেফ্ট ছাইডত আছে 40 মিটাৰ ডিষ্টেঞ্চত আছে ৰাইট অবজেক্টটোৱে যে পিলৈ গৈছিলে এই ইনফৰ্মেশ্যনটো ইয়াত নাই কিন্তু এইটো দিয়াৰ লগে লগে তুমি ক'বই নোৱাৰা অবজেক্টটো যে পি পইণ্টলৈ গৈছে সেইটো ক'বই নোৱাৰা ৰাইট চ' প্ৰত্যেকটো কেছতে দেখিবা অবজেক্টটোৰ মোশ্যনৰ পাথৰ ওপৰত ডিপেণ্ড নকৰে ডিছপ্লেচমেণ্ট কেতিয়াও অবজেক্টটোৰ মোশ্যনৰ পাথৰ ওপৰত ডিপেণ্ড নকৰে ইভেন অ'ৰ পৰা পিলৈ গৈ আকৌ কিউলৈকে যদি আহি ইয়াতে যদি 10 বাৰ অবজেক্টটোৱে মুভ কৰে এনেকৈ তাৰপিছতো যদি গৈ ফাইনেলি আৰ পায়
ঠিক আছে তেতিয়াও ডিসপ্লেসমেন্ট এইটোৱে আহিব ইনিশিয়াল আৰু ফাইনাল পইণ্ট লাগে ৰাইট ওকে আৰু এইটো হৈছে এটা কি ভেক্টৰ কোৱান্টিটি সো ডিসপ্লেসমেন্ট ইজ এ ভেক্টৰ কোৱান্টিটি যেতিয়া 2 ডাইমেনশনত আমি পঢ়িম তেতিয়া আমি ভালকে দেখা পাম এটা যেহেতু ইয়াত অকল দুটাই ডাইৰেকশন পজিটিভ নেগেটিভ দুটাই সাফিসিয়েন্ট ইয়াত পজিটিভ আহিছে ইয়াত নেগেটিভ আহিছে অলৰাইট ওকে সো এতিয়া কথা হল আমি পাথ লেংথ আৰু ডিসপ্লেসমেন্ট আমি পঢ়িলো কিয় কি কাৰণে লাগে আমাক ঠিক আছে সো পাথ লেংথ আৰু ডিসপ্লেসমেন্ট আমাক এই কাৰণে লাগে অবজেক্ট এটা যেতিয়া মোশনত থাকিব ঠিক আছে কিছুমান অবজেক্ট ফাস্ট মুভ কৰিব কিছুমান অবজেক্ট স্লো মুভ কৰিব ৰাইট সো ইয়াৰ পৰাই জানিবা অবজেক্টটো ওৰ পৰা কিউ লৈকে আহিছে ঠিক আছে আৰু ধৰি লৈছো মই জানিবা ওৰ পৰা পি লৈ গৈ আকৌ কিউ লৈকে আহিছো 30 মিনিটছত আৰু তুমি ওৰ পৰা পি লৈ গৈ আকৌ কিউ লৈকে আহিছা 20 মিনিটছত দুইজনে জানিবা বাইকত ঠিক আছে তেনেহলে কোন ফাস্ট গৈছে কোন স্লো গৈছে আমি কেনেকৈ গম পাম তো আমাক কি লাগিব ইয়াত স্পীড ঠিক আছে আৰু আমি ইয়াত কি চাম এতিয়া এভাৰেজ স্পীড চাম ঠিক আছে সো পাথ লেংথটো ইউজ হয় এভাৰেজ স্পীডৰ কাৰণে আৰু ডিসপ্লেসমেন্টটো ইউজ হয় এভাৰেজ ভেলোসিটিৰ কাৰণে ঠিক আছে কাৰণ পাথ লেংথটো স্কেলাৰ সো স্পীডটো এটা স্কেলাৰ কোৱান্টিটি ডিসপ্লেসমেন্টটো ভেক্টৰ কোৱান্টিটি আমাক সো আমি সিমিলাৰলি আৰু এটা কি পাম velocity যেটো হৈছে এটা ভেক্টৰ কোৱান্টিটি ঠিক আছে এভাৰেজ মই এভিজি লিখিছো এভাৰেজ স্পীড সো এভাৰেজ স্পীড মানে কি এভাৰেজ স্পীডৰ ডেফিনেশন হৈছে টোটাল পাথ লেংথ আমি এতিয়া যেটো উলিয়াইছো পাথ লেংথ ডিভাইডেড বাই টাইম টেকেন ঠিক আছে or time duration so object to or pora q leke jeti ahise p le object or pora p leke goi q leke jeti ahise eta certain ki legise eta time legise right he certain time er jitu moi time duration paiso he time duration e jeti path length to moi divide korim titai moi ki pam average speed pam ঠিক আছে এতিয়া ইয়া এটু কেছতে যদি চাও আমি প্ৰথম কেছটোতে যেটো আমাৰ পাথ আছিল ওৰ পৰা কিউ কিউৰ পৰা আকৌ সৰি ওৰ পৰা পি পিৰ পৰা কিউ তেনেহলে এভাৰেজ স্পীড কিমান হ'ব পাথ লেংথ কিমান ওলাইছিল আমি ইয়াৰ পৰা ইয়ালৈকে 50 প্লাস 10 70 মিটাৰ ৰাইট আৰু টাইম কিমান লাগিছে সো ধৰি লৈছো আমি 20 সেকেন্ডত জাৰ্নিটো কমপ্লিট কৰিছো তেনেহলে মই কি কৰিব লাগিব 20 সেকেন্ডে ডিভাইড কৰিব লাগিব ঠিক আছে সো এটো যদি মই কৰো ঠিক আছে কিবা এটা পাম 3.5 মিটাৰ পাৰ সেকেন্ড সো মই এটো অকল ইকাৰণে দেখাইছো যে স্পীডৰ ইউনিট হৈছে মিটাৰ পাৰ সেকেন্ড সো SI unit of average speed is meter per second ঠিক আছে average speed সো এটো পইণ্ট মনত ৰাখিবা বাট এভাৰেজ স্পীডে ঠিক আছে কি নিদিয়ে অবজেক্টটোৰ মোশনৰ ডাইৰেকশন নিদিয়ে ঠিক আছে সো মোশনৰ ডাইৰেকশন বুজাবৰ কাৰণে আমাক কি লাগিব অবজেক্টৰ মোশন যে হৈছে কোনটো ডাইৰেকশনত অবজেক্টৰ মোশন হৈছে তাৰ কাৰণে আমাক লাগিব এটা নতুন কোৱান্টিটি হেতু হৈছে ভেলোসিটি এভাৰেজ ভেলোসিটি আৰু হেতু ডিপেন্ড কৰিব ডিসপ্লেসমেন্টৰ ওপৰত সো আমি এতিয়া চাম আমি ডিসপ্লেসমেন্টৰ হেল্পত আমি কেনেকৈ এভাৰেজ ভেলোসিটি ডিফাইন কৰিব পাৰো একদম সিম্পল সো এভাৰেজ ভেলোসিটি হৈছে এটোৰ সিম্বল এটা আছে v bar বুলি কয় বাৰটো এভাৰেজ বুজাইছে ঠিক আছে আৰু ভেলোসিটি v আহিছে সো এভাৰেজ ভেলোসিটি একদম সিম্পল ডিসপ্লেসমেন্ট বাই টাইম ডিউৰেশন সো একে অবজেক্টটো ওৰ পৰা যেতিয়া ওৰ পৰা পি লে গৈ কিউ লে আহিছে এটা সাৰ্টেন টাইম লাগিছে ঠিক আছে আৰু সেই সাৰ্টেন টাইমেৰে যেতিয়া মই টোটাল ডিসপ্লেসমেন্টক ডিভাইড কৰিম তেতিয়া মই কি পাম এভাৰেজ ভেলোসিটি পাম ঠিক আছে এটা টাইম ডিউৰেশনটো আমি কেনেকৈ উলিয়াও সো যেতিয়া অবজেক্টটো জাৰ্নি ষ্টাৰ্ট কৰিছে ইয়াৰ পৰা ওৰ পৰা ঠিক আছে সো ধৰি লৈছো এটো এটা হৈছে জাৰ্নি ষ্টাৰ্ট কৰা টাইম t1 আৰু জাৰ্নি যেতিয়া শেষ হৈছে মানে মই যেটো পইণ্টলৈকে অবজেক্ট যেটো টাইমলৈকে অবজেক্টৰ মোশন ষ্টাডি কৰিছো ঠিক আছে এটো যেনিবা টাইম t2 তেনেহলে টোটাল টাইম ডিউৰেশন কিমান হ'ব তেনেহলে টাইম ডিউৰেশন হ'ব আৰু টাইম ডিউৰেশনক আমি
ডেল্টা টিৰে ডিনোট কৰোঁ মই কৈছোঁ নহয় ডিফাৰেঞ্চক আমি জেনেৰেলি ডেল্টাৰে ৰিপ্ৰেজেণ্ট কৰিম এইটো চিম্বল চ' ডেল্টা টি ইজ ইকুৱেল টু T2 মাইনাছ T1 আৰু ডিছপ্লেচমেণ্ট মানে কি ডিছপ্লেচমেণ্ট মানে মই কৈছিলোঁ অলৰেডি ডিছপ্লেচমেণ্ট মানে হৈছে আমি ডেল্টা এক্স বুলি লিখোঁ ৰাইট x2 মাইনাছ x1 চ' এভাৰেজ ভেলচিটি কিমান হ'ব ডেল্টা এক্স বাই ডেল্টা টি চ' এইটো তোমালোকে মনত ৰাখিবা এইটো খুব ইম্পৰ্টেণ্ট মনত ৰাখিয়ে লোৱা ঠিক আছে চ' এইটো হৈছে তোমালোকৰ এতিয়াৰ পৰা ভেলচিটিৰ ফৰ্মুলা এভাৰেজ ভেলচিটিৰ ফৰ্মুলা ঠিক আছে চ' এইটো ডিছপ্লেচমেণ্ট নহয় এইটো হৈছে এভাৰেজ ভেলচিটি চ' মনত ৰাখিবা এভাৰেজ ভেলচিটিৰ কাৰণে আমাক কি উলিয়াব লাগিব ডিছপ্লেচমেণ্ট কিমান ডিছপ্লেচমেণ্ট এটা চাৰ্টেন ডিউৰেশ্যনত আমি মোশ্যনটো ষ্টাডি কৰিছোঁ ৰাইট সেই ডিউৰেশ্যনত যিমানটো অবজেক্টটোৱে ট্ৰেভেল কৰিছে যেনিবা গাড়ী এটা মুভ কৰিছে আমি 20 ছেকেণ্ড গাড়ীখনক চাই আছোঁ ঠিক আছে চ' এই 20 ছেকেণ্ডত যিটো ডিছপ্লেচমেণ্ট হৈছে আমি এইটো যদি ইয়াত পুট কৰোঁ তেনেহ'লে আমি কি পাম অবজেক্টটোৰ এভাৰেজ ভেলচিটি পাম ঠিক আছে এতিয়া ইয়াৰ আৰু এটা কথা মন দিবা যে ডিছপ্লেচমেণ্টটো ভেক্টৰ কোৱান্টিটি পজিটিভ হ'ব পাৰে নিগেটিভ হ'ব পাৰে ঠিক আছে কিন্তু ডেল্টা টি সদায় কি হয় পজিটিভ চ' ডিছপ্লেচমেণ্ট যদি পজিটিভ হয় ভেলচিটিও পজিটিভ হ'ব ডিছপ্লেচমেণ্ট যদি নিগেটিভ হয় ভেলচিটিও কি হ'ব নিগেটিভ হ'ব চ' ডিছপ্লেচমেণ্টৰ ডাইৰেকশ্যনে কি দিয়ে এভাৰেজ ভেলচিটিৰ ডাইৰেকশ্যন বুজায় অলৰাইট অ'কে ৰাইট এতিয়া ভেলচিটি ডিছপ্লেচমেণ্ট স্পীড এইবোৰ কনচেপ্ট কেতিয়া ক্লিয়াৰ হ'ব যেতিয়া তোমালোকে মোশ্যনক পজিশ্যন টাইম গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰিবা চ' পজিশ্যন টাইম গ্ৰাফত আমি যদি মোশ্যনক ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়া এই গোটেই কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ হ'ব আৰু তাৰপিছত আমি কি কৰিম দুই এটা প্ৰব্লেম ছল্ভ কৰিম ঠিক আছে চ' আমি এতিয়া চাম অবজেক্টৰ মোশ্যনক কেনেকৈ পজিশ্যন টাইম গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰিব পাৰি